নমস্কাৰ, মই আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আহি আমাৰ এই বাইট লোৱাৰ কাৰণে। আমি জলমৃত্যুসকল অতি অৱহেলিত আৰু অৰ্থনৈতিকভাৱে সকলো দিশতে আমি চৰকাৰৰ পৰা বঞ্চিত হৈ আহিছোঁ। আমি অত্যন্ত দুখেৰে জীৱন নিৰ্বাহ কৰি আছোঁ। আমাৰ কেইটামান ন্যায্য দাবী আছে। দাবীকেইটা চৰকাৰে যেতিয়ালৈকে পূৰণ নকৰে আমি কৰ্মবিৰতি পালন কৰিছোঁ। আজি অৱস্থান ধৰ্মঘট কৰিছোঁ। ইয়াৰ পিছতো আমাৰ আৰু অন্যান্য কাৰ্যসূচী আছে। যেতিয়ালৈকে আমাৰ এই ন্যায্য দাবীসমূহ তেওঁলোকে পালন নকৰিব বা আমাৰ দাবীসমূহ সমৰ্থন নিদিব, তেতিয়ালৈকে আমাৰ এই কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট আৰু ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী আমি ল'বৰ কাৰণে প্ৰস্তুত আছোঁ। আমাৰ দাবীসমূহ হৈছে আমাক শ্ৰমিক আইন অনুসৰি ভাত্তা প্ৰদান কৰক। আৰু ন্যূনতম ভাত্তা আমাক এতিয়া চৰকাৰে মাত্ৰ 216 টকা প্ৰত্যেক দিনত 216 টকাকে দি আছে। এই অসম মুলুকত ক'ৰবাত আছে নেকি 216 টকা হাজিৰা? আপুনি কওকচোন, তেওঁলোকে ক'ৰবাত 500 টকাত এজন শ্ৰমিক লগাব পাৰিবনে? এতিয়া আমাক 216 টকাত 11,000 ভোল্টৰ লগত খেলা কৰি থাকিব দিছে। ইতিমধ্যে আমাৰ এনেকুৱা 11,000 ভোল্টত কাম কৰি শ্বৰ্ট চাৰ্কিট হৈ আমাৰ গোলাঘাট জিলাৰ এজন জলমৃত্যু সতীৰ্থ বন্ধু তেওঁ মৃত্যু আঁকোৱালি ল'ব লগা হৈছে। এনেকৈ আমাক কেইবাজনো মৃত্যু আঁকোৱালি লৈছে, কিন্তু তেওঁৰ পৰিয়ালৰ পৰা তাৰ জীৱনৰ কোনো সুৰক্ষা নাছিল কাৰণে আজি তেওঁ এটকাও ঘৰৰ মানুহ পোৱা নাই। এজন ভাল সুসন্তান তেওঁলোকে হেৰুৱাই পেলালে। গতিকে আমি চৰকাৰক দাবী জনাইছো, আমাৰ নিৰাপত্তা, আমাৰ জীৱনৰ নিৰাপত্তা, পৰিয়ালৰ নিৰাপত্তা তেওঁলোকে প্ৰদান কৰক। আমাক এতিয়া অঘৰী জীৱন আমি কটাব লগা নিচিনা হৈছে। অঘৰী, আমাৰ কোনো ঘৰ দুৱাৰ নাই, এনেকুৱা বিভাগীয় মন্ত্ৰীকে আমি কথাখিনি অৱগত কৰিব বিচাৰিছো। তেখেতে ইতিমধ্যে আমাৰ নলবাৰীত তেখেতে এটা কথা কৈছে যে আমাৰ জলমৃত্যুসকল আমাৰ PHC ডিপাৰ্টমেণ্টৰ নহয়, তেওঁলোকক যদি বেছি আন্দোলন কৰে ছাঁটাই কৰি দিম। ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে, আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয়ে তেখেতক চেলেঞ্জ কৰিছে, তেখেতে এজন জলমৃত্যু আমাৰ ছাঁটাই কৰি দেখুৱাওক। এজন আমাৰ পৈতৃক সম্পত্তি দিছোঁ, আমি পৈতৃক সম্পত্তি দি তাত আঁচনি বহুৱাই আমি ৰাইজক পানী খুৱাই আছোঁ। তাৰপিছত তেখেতে কৈছে আমাক জলমৃত্যুক ছাঁটাই কৰিব। তেওঁৰ দম আছে যে আমাক একবাৰ কৰি দেখুৱাওক। আমাৰ সভাপতি মহোদয়েও কৈছে, আমিও ক'লো, তেওঁ যদি এনেকুৱা কথা আছে ছাঁটাই কৰিব পাৰে, আমাৰ এজন জলমৃত্যুক ছাঁটাই কৰি দেখুৱাওক। এতিয়া আৰু এটা কথা হৈছে, আমাৰ PNADৰ পৰা আমাক 6,500 টকা বৰ্তমান মাহিলী দি আছে। আমি জনস্বাস্থ্য কাৰিকৰী বিভাগত PHC ডিপাৰ্টমেণ্টত আমি কাম কৰোঁ। আমাক ইউজাৰ কমিটিয়ে পৰিচালনা কৰে। আমি কোন ডিপাৰ্টমেণ্টৰ মানুহ? আমাক পৰিচয় লাগে। আমি ক'ব বিচাৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগে, আমাক পৰিচয় এটা দিয়ক। আমি কোন ডিপাৰ্টমেণ্টৰ মানুহ? আমাৰ পৰিচয়বিহীন আমি পৰিচয়হীন মানুহ, আমাক পৰিচয় লাগে। তাৰ দাবীত আজি আমাৰ এই কাৰ্যসূচী চলি আছে। আমি ভাবিছোঁ আমাৰ জলমৃত্যুসকল অতি অৱহেলা কৰা হৈছে। জলমৃত্যুসকলক যিয়ে গাছটোত কাম কৰি আছোঁ, PHC অফিচৰ মেইন কৰ্মকৰ্তা আমিয়ে বুলি ক'ব পাৰি। আমি ৰাইজক পানী খুৱাই আছোঁ, বিশুদ্ধ খোৱা পানী। আমি দিনটোত 7 ঘণ্টা আমি ডিউটি কৰোঁ। ডিউটি কৰি ৰাইজক পানী খুৱাই আছোঁ, কিন্তু আমাৰ পৰিয়ালে আমি ভাত খাব পোৱা নাই। আমাৰ কৰ্মবিৰতি চলি থাকিব, পানী বন্ধ থাকিব, আমাৰ কৰ্মবিৰতি চলি থাকিব, অনিৰ্দিষ্টকালে চলি থাকিব, যেতিয়ালৈকে আমাৰ দাবী মানি নলয়। আৰু যদি আমাৰ এই পানী বন্ধ কাৰ্যসূচী অৱস্থাত যদি আমাৰ আঁচনিসমূহত অন্য ব্যক্তিক অন্তৰ্ভুক্ত কৰি তেওঁ পানী দিয়াৰ ব্যৱস্থা কৰে, ইয়াৰ ভয়ানক পৰিস্থিতি এটা পৰিৱেশ হ'ব। তাৰ বাবে কিন্তু আমাৰ জলমৃত্যুসকল দায়ী নহ'ব। তাৰ কাৰণে আমাৰ চৰকাৰ, বিভাগীয় মন্ত্ৰী, লগতে আমাৰ বিভাগ PHC ডিপাৰ্টমেণ্ট দায়ী হ'ব। ঠিক আছে।